নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। জুবিন গাৰ্গৰ যিটো মৃত্যু, এইটো স্বাভাৱিক মৃত্যু নহয়, এইটো এটা পৰিকল্পিত হত্যাকাণ্ড। হত্যাকাণ্ড বুলি মই এই কাৰণে ক'ম, কাৰণ নেমকেয়াৰ হস্পিটেলৰ স্বত্বাধিকাৰী ডাক্তৰ হিতেশ বৰুৱা তেখেতে ক্লিয়াৰলি কৈছে যে যেতিয়া জুবিন গাৰ্গ নেমকেয়াৰ হস্পিটেলত ভৰ্তি হৈছিলে, চিকিৎসাধীন হৈছিলে, তেতিয়া নেমকেয়াৰ হস্পিটেলৰ ডক্টৰে জুবিন গাৰ্গৰ গাৰ্জেন মানে চাওক, তেওঁৰ সৱে বাবে যিবোৰ থাকে আৰু গাৰ্জেন মানে অকল যে গৰিমা গাৰ্গে গাৰ্জেন তেনেকুৱা নহয়। তেওঁ যিফালে যায়, তেওঁৰতো ইয়াতে ষ্টুডিঅ' আছে বা তেওঁক মই লগে পাই থাকোঁ। তেওঁৰ লগত যিসকল মানুহ থাকে অনবৰত থাকে আৰু তেওঁৰ গাড়ীখনতে বহি থাকে 4-5জন ব্যক্তি। তাৰমানে চিধাকৈ ক'ব গ'লে মেনেজাৰ আৰু মেনেজাৰৰ লগত যিবোৰ থাকে তেওঁলোকে মানে গাৰ্জেন। কাৰণ যেতিয়া মই তেওঁক গুৱাহাটীৰ ৰাজপথত মানে গুৱাহাটীৰ অলিয়ে গলিয়ে ৰাতি 12টা 1টা 2টাত লগ পাওঁ, তেতিয়াতো আৰু গৰিমা গাৰ্গ পিছে পিছে নাথাকে। তেতিয়া তেওঁৰ লগত যিসকল থাকে আৰু সেই ক'লা গাড়ীখনত ঘূৰি ফুৰেতো, তো তেওঁলোকৰ কথা কৈ আছোঁ। তেওঁলোকক মানে এই নেমকেয়াৰৰ ডক্টৰে ধুনীয়াকৈ বুজাই দিছে, সুন্দৰকৈ বুজাই দিছে, সহজ ভাষাত বুজাই দিছে যে জুবিন গাৰ্গক জুই আৰু পানীৰ পৰা আঁতৰত ৰাখিবা, জুইৰ ওচৰত যাবলৈ নিদিবা, পানীৰ ওচৰত যাবলৈ নিদিবা। পানীৰ ওচৰত মানে পুখুৰীত নামাটোৱেই আৰু সেইটোৱে কৈছে। তো সেইটো কোৱাৰ পিছত, সেইটো জনাৰ পিছত কেলেই যাবলৈ দিলে, সেইটো এটা প্ৰশ্ন। তাৰমানে তেওঁলোকৰ এইটো প্লেনিং আছিলে যে পানীত যাব দিম, পানীত মৰে যদি মৰক। আৰু যিবোৰ ভিডিঅ' আহি আছে সেইবোৰ চালেই গম পায় যে তেওঁক বচাবলৈ চেষ্টাই কৰা নাই। প্ৰথম কথা হ'ল, বচাবলৈ চেষ্টা নকৰাটো পিছৰ কথা। প্ৰথম কথা হ'ল, পানীত লৈ গৈছিল কিয়? কাৰণ হিতেশ বৰুৱাইটো কৈ আছে যে এইটোতো আমি ক্লিয়াৰলি কৈ দিছোঁ। তো মানে এই কথাটো এইটো মানে মই ক'ব বিচাৰিম যে এইটো এটা পৰিকল্পিত হত্যাকাণ্ড হয়। ইয়াত মানে অসমৰ ৰাইজে বুজি পোৱা নাই। অসমৰ ৰাইজে কৈ আছে জুবিনৰ মানে পানীত পৰি মৃত্যু হ'ল। আৰে পানীত পৰি মৃত্যু হোৱা নাই, পানীত পেলাই মাৰিছে ভাই। তো সেইটো কিয় কোৱা নাই? জুবিন গাৰ্গক পানীত পেলাই হত্যা কৰিছে। অসমৰ ৰাইজে সেইটো কিয় কোৱা নাই? সেইটো কওক। অসমৰ ৰাইজে কওক যে হয় জুবিন গাৰ্গক তেওঁৰ সৱে বাবে যিসকল থাকে তেওঁলোকে পানীত পেলাই মাৰি পেলালে, এইটো কওক। তো এতিয়া তদন্ত হ'ব লাগে। এতিয়া তদন্ত কোনে কৰিব ভাই? এতিয়া মইতো ছিংগাপুৰ গৈ তদন্ত কৰিব নোৱাৰোঁ। কেনেকৈ যাম? মোৰ লগত টকা নাই।